কংগ্ৰেছে মানে আমাক চাগে আঞ্চলিক দল এটা তেওঁলোকে ধ্বংস কৰিম বুলিয়ে চাগে প্লেনটো কৰিছিলে আপোনাৰ 2021 চনত আমি উঠি আহিম বুলি ভাবি আমাক 8টা সিট দিয়াৰ পাছতো কংগ্ৰেছে আমাক বিট্ৰে কৰিলে বিশ্বাসঘাতকতা কৰিলে তাৰ পাছত উপনিৰ্বাচন গোটেইগিটাতে বিশ্বাসঘাতকতা কৰিলে এমপি ইলেকশ্যনত আমি সম্পূৰ্ণ ত্যাগ কৰি দিলোঁ এবাৰ 2026 বিধানসভা নিৰ্বাচনৰ কাৰণে 2 বছৰ 3 বছৰ তেওঁলোকৰ পিছত ঘূৰি থাকোতে আমি কনফাইন্ড হৈ গলো কেইটামান সমষ্টিত আৰু লাষ্টত সেই 15টা সমষ্টিটো আমাক ডিস্টাৰ্ব দিবৰ কাৰণে 45 দিন আমাক ওলমাই ৰাখি লাষ্টত তেওঁলোকে আমাৰ লগত নহব বুলি কৈ দিলে গতিকে কংগ্ৰেছে আমাক ঠকিলে আৰু কংগ্ৰেছে হেতু বুজি নুঠাটোৱে এই সময়ৰ ঐতিহাসিক ফল কংগ্ৰেছে অকণমান তেওঁলোকৰ সাংগঠনিক স্থিতি অকণমান ভাল হোৱাৰ লগে লগে তেওঁলোকে ভাবি গ'ল যে না আমি অকলে পাৰিম হ্যাঁ আৰু এই সময়ত অখিল গগৈ ৰাইজৰ দলৰ নিচিনা আপোচবিহীন দল এটাক আকৌ উঠি আহিবলৈ নিদিও আৰু মোৰটো সন্দেহ হৈছে যে গৌৰৱ গগৈ আসলতে 2026 কাৰণে ইলেকশ্যন খেলা নাই আপুনি চাবচোন সব পুটেক বিলাকক দিছে আপোনাৰ পদ্মুত বৰদলৈ পুটেক ৰকিবুল হুছেইনৰ পুটেক মন্ত্ৰী গৌতম বৰাৰ পুটেক সব পুটেক বিলাকক কেলে দিছে বাৰু পুটেক বিলাকক এই কাৰণে দিছে যে 31 নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈ নিজৰ টিমটো বনাই আছে এবাৰ তেওঁ বিজেপিক বোধহয় ৱাক কভাৰ দিব খুজিছে বিজেপিৰ লগত যুঁজিব খোজা নাই সেই একেটা কাৰণতে গৌৰৱ গগৈ বিটিএডি ইলেকশ্যনৰ 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে সিট দি 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে সিট দি বিজেপিৰ কাৰণে পথ মুকলি কৰি দিব খুজিছিল লাষ্টত বিজেপি ৰাইজে জানিবা বিজেপিক নিদি লাষ্টত গৈ বিপিএফক জিকাই দিলে কিন্তু গৌৰৱ গগৈটো 40খন আসন দিটো বিজেপিকে জিকাব খুজিছিল তো গতিকে মই ভাবো যে এই গোটেই কথাবিলাক অসমৰ মানুহে বুজি লোৱা দৰকাৰ কংগ্ৰেছে যি ধৰণে বিট্ৰে কৰিলে তাৰ পাছত আৰু মানে আমাৰ ইলেকশ্যনলৈ যোৱাৰ বাহিৰে কোনো বাটে নাথাকিলে আপোনালোকক খালি এটা কথা কৈ থওঁ আপোনালোকে এতিয়াও কিছুমান মানুহে মিছামিছি বাতৰি প্ৰচাৰ কৰি আছে যে কংগ্ৰেছৰ লগত আমাৰ আলোচনা চলি আছে যিদিনা যোৱা 13 তাৰিখৰ দিনা কংগ্ৰেছে ৰাইজৰ দলক ধিং নাওবৈচা আৰু দলগাঁও নিদিম বুলি ক'লে এই তিনিটা সমষ্টি ৰঙানদী আপোনাৰ দলগাঁও আৰু ধিং নিদিও বুলি ক'লে সেইদিনাৰ পৰা কোনো আলোচনা হোৱা নাই গৌৰৱ গগৈ এতিয়ালৈকে মোক এটাও ফোন কৰা নাই জিতেন্দ্ৰ সিঙেও মোলে এটাও ফোন কৰা নাই আপোনালোকৰ টিভিতে মই দেখি আছো যে নাই আলোচনা মনে মনে চলি আছে কোনো আলোচনা চলা নাই কোনো গৌৰৱ গগৈ কোনো জিতেন্দ্ৰ সিঙে কোনো অখিল গগৈলে ফোন কৰা নাই